জনাইছো আজিৰ এই ক্লাছটোত আজি আমি এটা নতুন চেপ্টাৰ আৰম্ভ কৰিবলৈ গৈ আছো আৰু এই চেপ্টাৰটো হৈছে ক্লাছ 10 ৰ যেটো হিষ্ট্ৰী ইলেক্টিভ সাবজেক্ট আছে তাৰ চেপ্টাৰ নম্বৰ 1 ঠিক আছে আৰু সেই চেপ্টাৰটোৰ নাম কি হৈছে উপনিবেশিকতা আৰু সাম্ৰাজ্যবাদৰ বিকাশ ঠিক আছে সো আমি আজি এই ক্লাছটোত চাম যেটো এই চেপ্টাৰটোৰ যেটো পাঠভিত্তিক প্ৰশ্নসমূহ দিয়া আছে পাঠ্যপুথিত তাৰ আমি সলিউশন কৰিম ওকে সো কোৱেশ্চনসমূহ চোৱাৰ আগতে আমি জানি লওঁ উপনিবেশিকতা মানে কি ঠিক আছে সো উপনিবেশিকতা মানে হৈছে যেতিয়া এটা শক্তিশালী দেশে এটা দুৰ্বল দেশত আহি যেতিয়া শাসন নিজৰ শাসন প্ৰৱৰ্তন কৰে ওকে তাক আমি কি বুলি কম উপনিবেশিকতা বুলি কম আৰু সাম্ৰাজ্যবাদ কেতিয়া হ'ব যেতিয়া শক্তিশালী দেশে এটা বা বহুত ঠিক আছে এটা বা দুটা বা তিনটা বহুতো হ'ব পাৰে যেতিয়া তাত এটা শক্তিশালী দেশ আছে আৰু সেই মানে যেটো দুৰ্বল দেশ আছে তাত গৈ হি কেটামান দেশ যোগ কৰি যেতিয়া নিজৰ ৰাজনৈতিক সামাজিক যেটো কূটনৈতিক ব্যৱস্থা আছে তাত চলাই তেতিয়া আমি কি বুলি কম সাম্ৰাজ্যবাদ বুলি কম ঠিক আছে ওকে পাঠভিত্তিক অনুশীলনীৰ প্ৰশ্ন আৰু উত্তৰ অতি চমু উত্তৰ দিয়া তলত দিয়া ঘটনাবোৰৰ চন তাৰিখ উল্লেখ কৰা ঠিক আছে কিছুমান ঘটনা দিয়া হৈছে আমি কি কৰিব লাগে চন উল্লেখ কৰিব লাগে যে কেতিয়া সেই ঘটনাটো ঘটিছিল সো আমেৰিকাৰ স্বাধীনতা ৰণ 1783 চন ওকে কনষ্টান্টিনোপলৰ পতন 1453 চন ওকে পৰ্তুগীজ সকলৰ দ্বাৰা সিউতা বিজয় 1415 চন স্পেইনৰ দ্বাৰা ফিলিপাইনছ দখল 1580 চন পিজাৰুৰ দ্বাৰা পেৰু দখল 1530 চন স্পেনীয় নৌ বহনৰ পৰাজয় নৌ বাহিনী ঠিক আছে নৌ বাহিনী হ'ব স্পেনীয় নৌ বাহিনীৰ পৰাজয় 1588 চন ঠিক আছে 1588 চন ওলন্দাজ ইষ্ট ইণ্ডিয়া কোম্পানীৰ গঠন 1602 চন ফ্ৰেঞ্চ ইষ্ট ইণ্ডিয়া কোম্পানীৰ গঠন 1664 চন ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ গঠন 1600 চন ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ দ্বাৰা মছলিপট্টনম দখল 1611 চন ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ দ্বাৰা ভাৰ্জিনিয়া দখল 1607 চন ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ দ্বাৰা কানাডা দখল 1763 চন সুয়েজ খাল মুকলি কৰা সময় 1869 চন পানামা খাল মুকলি কৰা সময় 1914 চন জাপানৰ দ্বাৰা কোৰিয়া দখল 1894-95 চন পলাশীৰ যুদ্ধ সংঘটিত হোৱা সময় 1757 চন ঠিক আছে 1757 চন তলত উল্লেখ কৰা ঘটনাসমূহৰ সৈতে জড়িত ব্যক্তিসকলৰ নাম উল্লেখ কৰা ঠিক আছে কিছুমান ইয়াত ঘটনা দিয়া হৈছে আৰু আমি কি উল্লেখ কৰিব লাগিব ব্যক্তিসকল সেই ঘটনাসমূহৰ লগত যিসকল ব্যক্তি জড়িত হৈ আছিল তেওঁলোকৰ নাম উল্লেখ কৰিব লাগে ইউৰোপৰ পৰা ভাৰতবৰ্ষলৈ সামুদ্ৰিক পদৰ আৱিষ্কাৰক ইউৰোপৰ পৰা যেটো ভাৰতবৰ্ষলৈ সামুদ্ৰিক পদ আছিল সেই পদটো কোনে আৱিষ্কাৰ কৰিছিল যে আমি সকলোৱে জানো হয়নে ভাস্কো দা গামা কিমান চন আছিল 1488 চনৰ 17 মে তাৰিখে এই পদ আৱিষ্কাৰ কৰিছিল ওকে সো এইটো অলপ ভুল দিয়া হৈছে লাগে 1498 ঠিক আছে 1498 আৰু 20 মে তাৰিখে তেওঁ কি কৰিছিল ভাৰতৰ যেটো কালিকট বন্দৰস্থানত উপস্থিত হৈছিল কিন্তু আৱিষ্কাৰ মানে তেতিয়াৰ পৰা আহিছিল সাগে ঠিক আছে কিন্তু 98 হয় চনটো সো এটো ইয়াত দিয়া হৈছে যেটো ইউৰোপৰ পৰা তেওঁ আৰম্ভ কৰা চনতে দিছে সাগে ঠিক আছে সো আমাৰ ভাৰতবৰ্ষত কেতিয়া আহিছিল যেটো 1498 চনত ঠিক আছে 1498 চনৰ 20 মে তাৰিখে তেওঁ ভাৰতত আহিছিল ওকে ঠিক আছে পশ্চিম ভাৰতীয় দ্বীপপুঞ্জলৈ সামুদ্ৰিক পদৰ আৱিষ্কাৰক পৰ্তুগীজ নাবিক ভাস্কো দা গামা চলচিত্ৰৰ আৱিষ্কাৰক এডিসন আৰু জৰ্জ ইষ্টমেন টেলিফোনৰ আৱিষ্কাৰক আলেকজেণ্ডাৰ গ্ৰাম বেল ষ্টেণ্ডাৰ্ড অইল কোম্পানীৰ প্ৰতিষ্ঠাতা ৰকফেলাৰ আমেৰিকাৰ অধিবাসী কিউবাৰ বিপ্লৱৰ নেতা ফিডেল কাষ্ট্ৰো অষ্ট্ৰেলিয়াৰ আৱিষ্কাৰক এবেল টাছমেন পৃথিৱী পৰিভ্ৰমণকাৰী নাবিকজনৰ নাম পৰ্তুগালৰ নাগৰিক ফাৰ্ডিনাণ্ড মেগালেন ঠিক আছে ইয়াত কোৱেশ্চন আহে এক মাৰ্কৰ কাৰণে কোৱেশ্চন আহে যে প্ৰথম ব্যক্তিজনৰ নাম লিখা যিয়ে পৃথিৱী প্ৰথমে কি কৰিছিল পৰিভ্ৰমণ কৰিছিল ঠিক আছে তো ফাৰ্ডিনাণ্ড মেগালেন টাছমেনিয়াৰ আৱিষ্কাৰক কেপ্টেইন কুক উপনিবেশিকতা কি যেতিয়া এখন শক্তিশালী দেশ অন্য এখন দুৰ্বল দেশ দখল কৰি তাক নিজৰ শাসন স্থাপন কৰে তাক উপনিবেশিকতাবাদ বোলে ঠিক আছে যেতিয়া এটা শক্তিশালী দেশে আহি কি কৰে
দুৰ্বল দেশৰ ওপৰত নিজৰ শাসন প্ৰতিষ্ঠা কৰে তেতিয়া তাক আমি কি বুলি ক'ম ঔপনিৱেশিকতাবাদ বুলি ক'ম ঠিক আছে উদ্দেশ্য কি হয় এনেকুৱা যেটো ঔপনিৱেশিকতা আছে ঔপনিৱেশিকতাবাদ আছে তাৰ উদ্দেশ্য কি হয়নে ওকে কেঁচামাল লোৱা ঠিক আছে শক্তিশালী দেশসমূহৰ উদ্দেশ্য কি থাকে দুৰ্বল দেশসমূহৰ পৰা কেঁচামাল লোৱা ঠিক আছে নিজৰ পণ্য বিক্ৰী কৰা ধন আৰু সম্পদ লাভ কৰা ঠিক আছে কি কৰা কেঁচামাল লোৱা আৰু নিজৰ যেটো সামগ্ৰী আছে তেওঁলোকৰ দেশত যেটো ফেক্টৰী আছে উদ্যোগ আছে তাত যেটো সামগ্ৰী প্ৰস্তুত হৈছে সেই সামগ্ৰীটো আনি দুৰ্বল দেশসমূহত বিক্ৰী কৰা আৰু তাৰ পৰা ধন আৰু সম্পদ লাভ কৰা ঠিক আছে উদাহৰণ ইংলেণ্ডে ভাৰত দখল কৰিছিল So ইংলেণ্ডে কি কৰিছিল ভাৰত দখল কৰিছিল আৰু ইংলেণ্ডে ভাৰতৰ পৰা কেঁচা মাল লৈ ইংলেণ্ডৰ পৰা তাক প্ৰস্তুত কৰি ফেক্টৰীত দি উদ্যোগত দি তাক প্ৰস্তুত কৰি আকৌ ভাৰতত আনি বেচিছিল ওকে সাম্ৰাজ্যবাদ কি যেতিয়া এখন শক্তিশালী দেশ অন্য দেশসমূহৰ ওপৰত সামৰিক ৰাজনৈতিক আৰু অৰ্থনৈতিক নিয়ন্ত্ৰণ স্থাপন কৰে তাক সাম্ৰাজ্যবাদ বোলে ঠিক আছে যেতিয়া এটা শক্তিশালী দেশে কি কৰে কোনো এটা দেশ বা বহুতো হ'ব পাৰে ওকে তাত কি কৰে নিজৰ যেটো সামৰিক আছে ৰাজনৈতিক আছে আৰু অৰ্থনৈতিক নিয়ন্ত্ৰণ আছে হেয়া স্থাপন কৰে তাক কি বুলি কোৱা হ'ব সাম্ৰাজ্যবাদ বুলি কোৱা হ'ব উদ্দেশ্য কি হয় সাম্ৰাজ্যবাদৰ উদ্দেশ্য কি হয় নতুন বজাৰ দখল কেঁচামাল সংগ্ৰহ অধিক লাভ কৰা উদাহৰণ ইংলেণ্ড ফ্ৰান্স স্পেইন পৰ্তুগাল আদি দেশ ঠিক আছে পুঞ্জিবাদ কি বুলি সুধিছে হয়নে সো ইয়াত দুটা ব্যৱস্থা আছিল যেতিয়া ওয়াৰ্ল্ড ওয়াৰ চলি আছিল ওকে তেতিয়া কি আছিল পুঞ্জিবাদ আছিল আমেৰিকাৰ আৰু সমাজবাদী আছিল USSR ৰাছিয়াৰ ঠিক আছে আকৌ ভাৰতবৰ্ষই কি লৈছিল আগতে মিশ্ৰ অৰ্থনীতিৰ ব্যৱস্থা গ্ৰহণ কৰিছিল আকৌ পুঁজিবাদ কি হৈছে যেতিয়া দেশৰ যিমান সামগ্ৰী আছে উৎপাদন যিমান আছে হেতু কি হয় ব্যক্তিৰ হাতত থাকে আৰু সমাজবাদ কি হৈছে যেটো উৎপাদন কৰা সামগ্ৰী সেই সকলোখিনি কাৰ হাতত থাকে চৰকাৰৰ হাতত থাকে ওকে তেতিয়া আমি তাক কি বুলি ক'ম সমাজবাদ বুলি ক'ম সো পুঁজিবাদ কি হৈছে ব্যক্তিগত সম্পত্তি থাকে ইয়াক মানুহে নিজৰ ব্যৱসায় কৰিব পাৰে মুক্ত বজাৰ ব্যৱস্থা থাকে মানে যি কোনো ব্যক্তি হাইতাত বজাৰ কৰিব পাৰে ওকে শিল্প বিপ্লৱৰ পিছত পুঁজিবাদ বৃদ্ধি পাইছিল ওকে কনষ্টান্টিনোপলৰ পতনৰ তাৎক্ষণিক পৰিণতি কি আছিল কনষ্টান্টিনোপল আছিল বাইজেন্টাইন সাম্ৰাজ্যৰ ৰাজধানী আৰু ইউৰোপ আৰু এছিয়াৰ মাজৰ এক গুৰুত্বপূৰ্ণ বাণিজ্যিক কেন্দ্ৰ 1453 চনত তুৰ্কীসকলে এই চহৰ দখল কৰাৰ ফলত বিশ্ব ইতিহাসত এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন ঘটিছিল ইয়াৰ ফলত ইউৰোপ আৰু এছিয়াৰ মাজৰ বাণিজ্য পথ বন্ধ হৈ যায় কনষ্টান্টিনোপল কি আছিল এটা বাণিজ্যৰ এটা ৰাজধানী আছিল আৰু এটা বাণিজ্যিক কেন্দ্ৰ আছিল ঠিক আছে কাৰ মাজত ইউৰোপ আৰু এছিয়া মহাদেশৰ মাজত এটা বাণিজ্যিক কেন্দ্ৰ আছিল যেতিয়া কনষ্টান্টিনোপল ভাঙি গৈছিল হয়নে পতন হৈছিল তেতিয়া কি ফলাফল দেখা দিছিল ইউৰোপ আৰু এছিয়াৰ মাজৰ বাণিজ্যিক পথ বন্ধ হৈ গৈছিল ইউৰোপীয় বণিকসকলৰ বাবে মছলা আৰু অন্যান্য বস্তু আনিবলৈ অসুবিধা হয় ফলস্বৰূপে ইউৰোপীয়সকলে নতুন সামুদ্ৰিক পথ বিচাৰিবলৈ আৰম্ভ কৰে ঠিক আছে এছিয়া মহাদেশ আৰু ইউৰোপ মহাদেশৰ মাজত যেটো বাণিজ্যিক কেন্দ্ৰ আছিল হেয়া বন্ধ হোৱাৰ ফলত ইউৰোপিয়ানসকলে কি কৰিছিল বেলেগ এটা ৰাস্তা বিচাৰিবলৈ চেষ্টা কৰিছিল ঠিক আছে বাণিজ্যৰ কাৰণে এই অনুসন্ধানৰ ফলতে ভৌগোলিক আৱিষ্কাৰৰ যুগ আৰম্ভ হয় ঠিক আছে সো ইয়াৰ পাছতে কি হৈছিল যে তেতিয়া কি হৈছিল পৃথিৱীত থকা মানুহসকলে ইমান গম নাপাইছিল যে পৃথিৱীৰ কত কি আছে সো আমি এতিয়া গম পাইছো টেকনলজি আহিছে আৰু আমি যেটো আৱিষ্কাৰ আছিল সেই সকলোখিনি হৈছে হয়নে সো আমি গম পাইছো যে কোনখন মহাদেশ কত আছে হয়নে সো তেতিয়া সেইখিনি ব্যৱস্থা নাছিল সো সকলোৱে গম নাপাইছিল সো সেই পথটো কনষ্টান্টিনোপল বন্ধ হোৱাৰ পাছত ইউৰোপিয়ানসকলে কি কৰিলে নতুন সামুদ্ৰিক পথ বিচাৰিবলৈ চেষ্টা কৰিলে তেনেকৈ কি হৈছিল অন্য মহাদেশসমূহ আৱিষ্কাৰ হৈছিল ওকে উত্তমাখা অন্তৰীপ কি ইয়াৰ পূৰ্বৰ নাম কি আছিল উত্তমাখা অন্তৰীপ হৈছে আফ্ৰিকাৰ দক্ষিণ দিশত অৱস্থিত এটা গুৰুত্বপূৰ্ণ অন্তৰীপ 1486 চনত বাৰ্থলোমিউ এই ঠাই আৱিষ্কাৰ কৰিছিল ইয়াৰ পূৰ্বৰ নাম আছিল ধুমুহাৰ অন্তৰীপ পিছত পৰ্তুগালৰ ৰজা দ্বিতীয় জুৱাউৱে ইয়াৰ নাম উত্তমাখা অন্তৰীপ ৰাখে ঠিক আছে নতুন পৃথিৱী বুলিলে কি বুজা নতুন পৃথিৱী হৈছে আমেৰিকাৰ দক্ষিণত থকা পাটাগোনিয়া বা বৰ্তমানৰ আৰ্জেণ্টিনাৰ পুৰণি নাম নতুন পৃথিৱী বুলি কাক কোৱা হৈছিল আৰ্জেণ্টিনা ঠিক আছে
পৰ্তুগালৰ পৃষ্ঠপোষকতাত ফ্লোৰেন্সৰ আমেৰিগো ভেছপুচি নামৰ নাবিক এজনে দক্ষিণ আমেৰিকাৰ একেবাৰে দক্ষিণত থকা পাটাগোনিয়া আৱিষ্কাৰ কৰি তাক নতুন পৃথিৱী নামেৰে নামকৰণ কৰিছিল সম্প্ৰতি এই নতুন পৃথিৱী নামৰ ভূখণ্ড আমেৰিকা ৰূপে জনাজাত ঠিক আছে সো কোনে আৱিষ্কাৰ কৰিছিল বুলি কোৱা হৈছে আমেৰিগো ভেছপুচি আৰু তেওঁৰ নামতে আমেৰিকা নাম ৰখা হৈছিল আগতে নতুন পৃথিৱী বুলি জনা গৈছিল আমেৰিকাক বৰ্তমান আমি আমেৰিকা বুলি জানো বিশ্বৰ কাৰখানা বুলি কোন দেশক কোৱা হৈছিল বিশ্বৰ কাৰখানা বুলি কোনখন দেশক কোৱা হৈছিল বিশ্বৰ কাৰখানা বুলি ইংলেণ্ডক কোৱা হৈছিল শিল্প বিপ্লৱৰ পিছত ইংলেণ্ডত বহুত পৰিমাণে শিল্পজাত পণ্য উৎপাদন হৈছিল আৰু সেই পণ্যসমূহ বিশ্বৰ বিভিন্ন দেশলৈ ৰপ্তানি কৰা হৈছিল সেই কাৰণে ইংলেণ্ডক বিশ্বৰ কাৰখানা বুলি কোৱা হৈছিল ইংলেণ্ডত কি হৈছিল শিল্প আন্দোলন বা যেটো শিল্প বিপ্লৱ ঠিক আছে শিল্প বিপ্লৱ হৈছিল তাৰ পিছত কি হৈছিল যেটো উদ্যোগ আছিল ইন্ডাষ্ট্ৰি আছিল তাৰ পৰিমাণ বৃদ্ধি হৈছিল আৰু তাত যেটো সামগ্ৰী তৈয়াৰ কৰা হৈছিল সেই সকলোখিনি সামগ্ৰী আন দেশত বিক্ৰী কৰা হৈছিল ওকে সো সেই কাৰণে তাক কি বুলি কোৱা হৈছিল বিশ্বৰ কাৰখানা বুলি কোৱা হৈছিল উদ্যোগ বেছি আছিল সেই কাৰণে বিশ্বৰ কাৰখানা বুলি কোৱা হৈছিল অষ্ট্ৰেলিয়া স্থিত ব্ৰিটেইনৰ উপনিবেশ চহৰৰ কি নাম আছিল অষ্ট্ৰেলিয়াত থকা ব্ৰিটেইনৰ উপনিবেশ চহৰৰ নাম হৈছে নিউ সাউথ ৱেলছ কুইন্সল্যান্ড ভিক্টোৰিয়া দক্ষিণ অষ্ট্ৰেলিয়া পশ্চিম অষ্ট্ৰেলিয়া আৰু টাছমেনিয়া ৰচনাধৰ্মী প্ৰশ্ন আৰু উত্তৰ উপনিবেশিকতাবাদৰ উৎপত্তিৰ কাৰকসমূহ উল্লেখ কৰা যেটো উপনিবেশিকতা আছে যেটো শক্তিশালী দেশে কি কৰে কম শক্তিশালী থকা দেশত আহি নিজৰ শাসন প্ৰতিষ্ঠা কৰে হয়নে সো তাৰ কাৰণসমূহ কি ঠিক আছে শিল্প বিপ্লৱৰ ফলত ইউৰোপত উৎপাদন বৃদ্ধি পাইছিল আৰু নতুন বজাৰ আৰু কেঁচামালৰ প্ৰয়োজন হৈছিল ঠিক আছে সো শিল্প বিপ্লৱ কি আছিল এটা কাৰণ আছিল কাৰণ সেই বিপ্লৱত কি হৈছিল ইংলেণ্ডত বহুত সামগ্ৰী তৈয়াৰ কৰা হৈছিল আৰু সেই সামগ্ৰীসমূহ বিক্ৰী কৰিবলৈ কাৰণে এটা বজাৰৰ মানে বজাৰ লাগিছিল হয়নে বজাৰৰ যেটো চাহিদা আছে হেয়া লাগিছিল আৰু সেই কাৰণে বেলেগ বেলেগ দেশত গৈ পিনি সেই সামগ্ৰী বিক্ৰী কৰিবলৈ কাৰণে উপনিবেশিকতাবাদৰ সৃষ্টি হৈছিল কেঁচামালৰ প্ৰয়োজনীয়তা কাৰখানাৰ বাবে কপাহ লোহা কয়লা আদি কেঁচামালৰ প্ৰয়োজন হৈছিল কেঁচামাল যিহেতু শক্তিশালী দেশে দুৰ্বল দেশত আহি কেঁচামাল লৈ গৈছিল হয়নে সেই কাৰণে উপনিবেশিকতাবাদৰ সৃষ্টি হৈছিল বজাৰৰ সন্ধান উৎপাদিত পণ্য বিক্ৰী কৰিবলৈ নতুন বজাৰৰ প্ৰয়োজন হৈছিল আকৌ যেটো কেঁচামাল লৈ গৈছিল তাৰ পৰা সামগ্ৰী তৈয়াৰ কৰিছিল আকৌ তৈয়াৰ কৰা সামগ্ৰী বিক্ৰী কৰিবলৈ কাৰণে নতুন বজাৰৰ প্ৰয়োজন হৈছিল সেই কাৰণে উপনিবেশিকতা সৃষ্টি হৈছিল মূলধন বিনিয়োগ পুঁজিপতিসকলে নিজৰ ধন অন্য দেশত বিনিয়োগ কৰি অধিক লাভ কৰিব বিচাৰিছিল হয়নে ওকে পৰিবহন ব্যৱস্থাৰ উন্নতি জাহাজ আৰু ৰেলপথ উন্নত হোৱা দূৰ দেশলৈ যাত্ৰা সহজ হৈছিল পৰিবহন ব্যৱস্থা ভাল আছিল সেই কাৰণে কি হৈছিল যে মানে এখন দেশৰ পৰা আন এখন দেশলৈ যাবলৈ সুবিধা হৈছিল জাতীয়তাবাদী চিন্তাধাৰা দেশসমূহে নিজৰ শক্তি আৰু গৌৰৱ বৃদ্ধি কৰিবলৈ উপনিবেশ স্থাপন কৰিছিল ধৰ্ম প্ৰচাৰ খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰাৰ ইচ্ছা উপনিবেশ স্থাপন বৃদ্ধি কৰিছিল খ্ৰীষ্টান ধৰ্ম বুলি কোৱা হৈছে যেটো খ্ৰীষ্টান ধৰ্ম আছিল যিসকল লোক আছিল খ্ৰীষ্টান ধৰ্মৰ তেওঁলোকে কি কৰিছিল যে ধৰ্ম প্ৰচাৰ কৰিবলৈ কাৰণে বেলেগ বেলেগ দেশত গৈছিল হয়নে তাৰ কাৰণেও উপনিবেশ সৃষ্টি হৈছিল সাম্ৰাজ্যবাদৰ উৎপত্তিৰ কাৰকসমূহ উল্লেখ কৰা শিল্প বিপ্লৱৰ বিকাশ কেঁচামালৰ প্ৰয়োজনীয়তা মূলধন বিনিয়োগ পৰিবহন ব্যৱস্থাৰ উন্নতি জাতীয় গৌৰৱ বৃদ্ধি সভ্যতা বিস্তাৰৰ চিন্তা খ্ৰীষ্টান ধৰ্মৰ প্ৰচাৰ একেই ঠিক আছে একেই কাৰণ হৈছে ওকে পৰ্তুগালৰ নেতৃত্বত সংঘটিত হোৱা ভৌগোলিক আৱিষ্কাৰসমূহৰ বিষয়ে আলোচনা কৰা পৰ্তুগাল ভৌগোলিক আৱিষ্কাৰৰ ক্ষেত্ৰত আগবঢ়া দেশ আছিল 1415 চনত পৰ্তুগালে আফ্ৰিকাৰ সিউটা দখল কৰে 1486 চনত বাৰ্টলোমিউ ডিয়েছ আফ্ৰিকাৰ দক্ষিণত কেপ অফ ষ্ট্ৰমছ আৱিষ্কাৰ কৰে 1498 চনত ভাস্কো দা গামা ভাৰতৰ কালিকটত উপস্থিত হয় 1500 চনত কাবৰেল কুচিনত বাণিজ্যিক ঘাটি স্থাপন কৰে 1510 চনত আলবুকিউৰকিউ গোৱা দখল কৰে পৰ্তুগীজসকলে ভাৰত মহাসাগৰৰ বাণিজ্যত আধিপত্য স্থাপন কৰে লেটিন আমেৰিকাত স্পেইনৰ উপনিবেশ সম্পৰ্কে আলোচনা কৰা স্পেইন আধুনিক যুগৰ প্ৰথম উপনিবেশিক শক্তি আছিল 1492 চনত ক্ৰিষ্টোফাৰ কলম্বাছ আমেৰিকা আৱিষ্কাৰ কৰে স্পেইনে কিউবা হেইটি বাহামা আদি অঞ্চল দখল কৰে ফাৰ্ডিনেণ্ড মেগেলেন পৃথিৱী পৰিবহন কৰে
পিজ্জা আৰু পেৰু দখল কৰে স্পেনে আমেৰিকাৰ সোণ আৰু ৰূপৰ খনিৰ ওপৰত নিয়ন্ত্ৰণ স্থাপন কৰে কৃষি আৰু খনিত কামৰ বাবে আফ্ৰিকাৰ দাগ ব্যৱহাৰ কৰা হৈছিল ভাৰতবৰ্ষত ব্ৰিটিছ উপনিবেশিক সাম্ৰাজ্যৰ উৎপত্তি আৰু বিকাশ সম্পৰ্কে আলোচনা কৰা 1400 চনত ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী গঠন কৰা হৈছিল ঠিক আছে 1611 চনত মছলিপট্টনমত ইংৰাজসকলে ঘাটি স্থাপন কৰে 1639 চনত মাদ্ৰাজ দখল কৰে 1757 চনত পলাশীৰ যুদ্ধত ইংৰাজসকল জয় হয় 1760 চনত বন্দী ৱাছৰ যুদ্ধত ফ্ৰান্স পৰাজিত হয় ইংৰাজসকলে ধীৰে ধীৰে সমগ্ৰ ভাৰত দখল কৰে 1857 চনৰ বিদ্ৰোহৰ পিছত ভাৰত ইংলেণ্ডৰ ৰাজমুকুটৰ অধীন হয় ঠিক আছে সো ইয়াত কি বুলি কোৱা হৈছে যেটো ভাৰতৰ ব্ৰিটিছ উপনিবেশিক সাম্ৰাজ্য আছিল প্ৰথমতে ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ সাম্ৰাজ্য আছিল আমাৰ ভাৰতবৰ্ষত ঠিক আছে ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন চলিছিল ব্ৰিটিছৰ চলন আছিল ব্ৰিটিছ আৰু ইষ্ট ইণ্ডিয়া কোম্পানী বেলেগ আছিল ওকে সো 1800 যেটো আছিল 1857 ৰ পৰা আমাৰ ভাৰতবৰ্ষ ইংলেণ্ডৰ ৰাজমুকুটলৈ অধীনত গৈছিল ওকে আকৌ যেটো ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী আছিল সেই সময়ত ভাৰতত কেৱল তাৰহে শাসন নাছিল ওকে আমাৰ ভাৰতবৰ্ষত আছিল পৰ্তুগাল সকল হয়নে আৰু কি কৰিছিল ফ্ৰান্স সকল আছিল আৰু মানে বেলেগ ঠাইত বেলেগ লোকৰ ইউৰোপৰ লোকৰ শাসন আছিল সো ইংৰাজে কি কৰিছিল লাহে লাহে সকলোকে ডিফিট কৰি আমাৰ ভাৰতবৰ্ষখন আকোৱালি লৈছিল ওকে আকৌ হেকত কি হৈছিল 1857 ত আমাৰ ভাৰতবৰ্ষ ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা ইংলেণ্ড ৰাজমুকুটলৈ গৈছিল ওকে আমেৰিকাত ব্ৰিটিছ উপনিবেশিক সাম্ৰাজ্যৰ উৎপত্তি আৰু বিকাশ সম্পৰ্কে আলোচনা কৰা ইংৰাজসকলে প্ৰথমে আটলান্টিক মহাসাগৰৰ দ্বীপসমূহ দখল কৰে 1607 চনত ভাৰ্জিনিয়া উপনিবেশ স্থাপন কৰে 1620 চনত পলিমাউথ উপনিবেশ স্থাপন হয় 1630 চনত মাছাচুচেটছ উপনিবেশ স্থাপন হয় কৃষি আৰু বাণিজ্য উপনিবেশবোৰৰ মূল অৰ্থনীতি আছিল ইংলেণ্ডে শিল্পজাত পণ্য উপনিবেশবোৰত বিক্ৰী কৰিছিল 1768 চনত আমেৰিকাৰ স্বাধীনতা যুদ্ধ আৰম্ভ হয় ভাৰতবৰ্ষত সাম্ৰাজ্য স্থাপনৰ ক্ষেত্ৰত ফ্ৰান্স কিয় বিফল হৈছিল আলোচনা কৰা ঠিক আছে ভাৰতবৰ্ষত ফ্ৰান্সৰো শাসন আছিল ওকে মানে ফ্ৰান্সৰ লোকসকলেও ভাৰতবৰ্ষত আহিছিল আকৌ তেওঁলোকৰ যেটো সাম্ৰাজ্য আছিল কিয় ভাৰতবৰ্ষত মানে থাকিব পৰা নাছিল ওকে 1760 চনৰ বন্দিৱাছৰ যুদ্ধত ফ্ৰান্স পৰাজিত হৈছিল ইংৰাজসকলৰ নৌবাহিনী শক্তিশালী আছিল ফ্ৰান্স মহাদেশীয় যুদ্ধত ব্যস্ত আছিল ওকে সো কি কাৰণটো কি হৈছিল ইংৰাজৰ পৰা 1760 চনত বন্দিৱাছৰ যুদ্ধত ফ্ৰান্স পৰাজিত হৈছিল কাৰণ ইংৰাজসকলৰ যেটো নৌবাহিনী আছিল হেয়া শক্তিশালী আছিল ফ্ৰান্সৰ নৌবাহিনীৰ পৰা ইংৰাজৰ নৌবাহিনী শক্তিশালী আছিল ফ্ৰান্স মহাদেশীয় যুদ্ধত ব্যস্ত আছিল ফ্ৰান্সত শক্তিশালী বণিক শ্ৰেণী কম আছিল ওকে যেটো বণিক শ্ৰেণী আছিল হেয়া কম আছিল ফ্ৰান্সৰ চৰকাৰৰ সহায় কম আছিল ঠিক আছে যুদ্ধত যেটো চৰকাৰৰ সহায় থাকে হেয়া কম আছিল ফ্ৰান্সৰ বাণিজ্যিক কোম্পানীৰ ওপৰত কঠোৰ নিয়ন্ত্ৰণ আছিল এই সকলো কাৰণতে ফ্ৰান্স ভাৰতত সাম্ৰাজ্য স্থাপন কৰিব নোৱাৰিল ঠিক আছে কোনো এটা সাম্ৰাজ্য বিফল হোৱাৰ পিছত বহুতো কাৰণ থাকে সো ফ্ৰান্সৰো বহুতো কাৰণ দেখা দিছে ওকে মধ্য আৰু লেটিন আমেৰিকাত আমেৰিকা যুক্তৰাষ্ট্ৰ কেনেকৈ এক উপনিবেশিক শক্তিলৈ উন্নীত হৈছিল আলোচনা কৰা 1861 চনৰ গৃহযুদ্ধৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰ এক শক্তিশালী সামৰিক আৰু ৰাজনৈতিক ৰাষ্ট্ৰত পৰিণত হৈছিল 1783 চনত ব্ৰিটেইনৰ বিৰুদ্ধে স্বাধীনতা যুদ্ধ কৰি আমেৰিকাৰ 13খন উপনিবেশ স্বাধীন হৈছিল আমেৰিকাই নিজৰ ভূখণ্ড বৃদ্ধি কৰিবলৈ বহু অঞ্চল ক্ৰয় কৰিছিল 1803 চনত ফ্ৰান্সৰ পৰা লাউচিয়ানা 1819 চনত স্পেনৰ পৰা ফ্লৰিডা 1867 চনত ৰাছিয়াৰ পৰা আলাস্কা 1848 চনত মেক্সিকোৰ বিৰুদ্ধে যুদ্ধত জয়লাভ কৰি আমেৰিকাই নিজৰ প্ৰভাৱ বৃদ্ধি কৰিছিল 1823 চনত প্ৰেসিডেন্ট জেমস মনৰো ডক্ট্ৰিন ঘোষণা কৰিছিল যাতে ইউৰোপীয় দেশসমূহ আমেৰিকাৰ ৰাজনীতিত হস্তক্ষেপ নকৰে শিল্পায়ন আৰু পুঁজিবাদৰ বিকাশে আমেৰিকাক এক শক্তিশালী অৰ্থনৈতিক ৰাষ্ট্ৰত পৰিণত কৰিছিল ডলাৰ ডিপ্লোমেচিৰ জৰিয়তে ঋণ আৰু বিনিয়োগ কৰি আমেৰিকাই মধ্য আৰু লেটিন আমেৰিকাত ৰাজনৈতিক প্ৰভাৱ বিস্তাৰ কৰিছিল এইদৰে আমেৰিকা যুক্তৰাষ্ট্ৰ মধ্য আৰু লেটিন আমেৰিকাত এক শক্তিশালী উপনিবেশিক শক্তি হৈ উঠিছিল সুদূৰ প্ৰাচ্যত কেনেকৈ আমেৰিকা যুক্তৰাষ্ট্ৰ এক বৃহৎ উপনিবেশিক শক্তি ৰূপে প্ৰতিভাত হৈছিল আলোচনা কৰা ঠিক আছে
শিল্প আৰু প্ৰযুক্তিৰ উন্নতিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰক শক্তিশালী পুঞ্জীবাদী ৰাষ্ট্ৰত পৰিণত কৰিছিল। আমেৰিকাই ডলাৰ ডিপ্ল'মেচিৰ জৰিয়তে বিভিন্ন দেশত অৰ্থ বিনিয়োগ কৰি ৰাজনৈতিক প্ৰভাৱ বৃদ্ধি কৰিছিল। 1887 চনত আমেৰিকাই হাৱাই দ্বীপৰ পেয়াৰ্ল হাৰ্বৰত নৌ ঘাটি স্থাপন কৰে। 1898 চনত আমেৰিকা যুক্তৰাষ্ট্ৰে স্পেইনৰ বিৰুদ্ধে যুদ্ধ কৰি জয়লাভ কৰে। এই যুদ্ধৰ ফলত আমেৰিকাই ফিলিপাইনছ, গুয়াম, পুerto ৰিকো আদি অঞ্চল দখল কৰে। আমেৰিকাই এই অঞ্চলসমূহত সামৰিক আৰু অৰ্থনৈতিক আধিপত্য স্থাপন কৰে। ইয়াৰ ফলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰশান্ত মহাসাগৰীয় অঞ্চলত এক বৃহৎ সাম্ৰাজ্যবাদী শক্তি হৈ উঠে। বিশ্বত সাম্ৰাজ্যবাদৰ প্ৰভাৱ সম্পৰ্কে চমুকৈ আলোচনা কৰা। ইউৰোপীয় দেশসমূহে এছিয়া, আফ্ৰিকা আৰু আমেৰিকাত উপনিবেশ স্থাপন কৰিছিল। যিটো বিশ্বত সাম্ৰাজ্যবাদৰ প্ৰভাৱ সম্পৰ্কে সমগ্ৰ বিশ্বত যিটো সাম্ৰাজ্যবাদৰ মানে চিষ্টেম আছিল, হয়নে, তাৰ প্ৰভাৱ কেনেকুৱা আছিল। ইউৰোপীয় দেশসমূহে এছিয়া, আফ্ৰিকা আৰু আমেৰিকাত উপনিবেশ স্থাপন কৰিছিল। যিটো ইউৰোপীয় দেশসমূহ আছিল, ইউৰোপ মহাদেশত যিটো দেশসমূহ আছিল, যেনে ইংলেণ্ড, ফ্ৰান্স, পৰ্তুগাল, হয়নে। তেওঁলোকে কি কৰিছিল, এছিয়া, আফ্ৰিকা আৰু আমেৰিকাত উপনিবেশ স্থাপন কৰিছিল। উপনিবেশবোৰৰ পৰা ধন সম্পদ ইউৰোপলৈ লৈ যোৱা হৈছিল আৰু তাৰ পৰা যিটো এছিয়া, আমেৰিকা আৰু যিটো আফ্ৰিকা আছিল, সেই তাৰ পৰা যিটো দেশসমূহ আছিল, সেই দেশসমূহৰ পৰা কেঁচা মাল নিজৰ দেশলৈ লৈ গৈছিল। সাম্ৰাজ্যবাদৰ ফলত বহু দেশ অৰ্থনৈতিকভাৱে দুৰ্বল হৈ পৰিছিল, হয়নে। শক্তিশালী দেশসমূহে দুৰ্বল দেশৰ পৰা যিটো কেঁচা মাল লৈ গৈছিল, খনিজ সম্পদসমূহ লৈ গৈছিল, সেইকাৰণে দুৰ্বল দেশসমূহ অৰ্থনৈতিকভাৱে আৰু দুৰ্বল হৈ গৈছিল। বৰ্ণবৈষম্য নীতি বিস্তাৰ হৈছিল। যোগাযোগ ব্যৱস্থা আৰু ৰেলপথ উন্নত হৈছিল। জনগণৰ মাজত জাতীয়তাবোধ বৃদ্ধি পাইছিল। সাম্ৰাজ্যবাদী শক্তিৰ মাজত প্ৰতিযোগিতা আৰু যুদ্ধ বৃদ্ধি পাইছিল। সাম্ৰাজ্যবাদীৰ ক্ষেত্ৰত কি হৈছিল, যিটো প্ৰতিযোগিতা, হয়নে, আৰু যুদ্ধ বৃদ্ধি হৈছিল। ইয়াত কেনেকৈ যুদ্ধ বৃদ্ধি হৈছিল, ইউৰোপৰ দেশসমূহে নিজৰ মাজতে যুদ্ধ কৰিছিল। সাম্ৰাজ্যবাদ মানে কি হৈছে, নিজৰ যিটো এৰিয়া আছে তাক বিস্তাৰ কৰা, হয়নে। এটা এৰিয়া আছে, ফৰ এক্সাম্পল ইংলেণ্ডে আহি সেই অকুপাই কৰিলে, আকৌ তাৰপিছত পৰ্তুগাল আহি পিনি কয় যে মই সেই এৰিয়াটো ল'ম। এনেকৈ কি হৈছিল, যুদ্ধ হৈছিল। জনগণৰ মাজত জাতীয়তাবোধ বৃদ্ধি পাইছিল। জনগণে কি ভাবিছিল যে শক্তিশালী দেশসমূহে আহি আমাৰ কেঁচা মাল লৈছে, হয়নে, আমাক মানে